পৰামৰ্শ ছাত্ৰছাত্ৰীসকল ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা 2026 আছে 27ৰ যেটো চলি আছে বহুতৰ হৈছে আৰু বহুতৰ হ'ব বাকি আছে যিসকল হোৱা নাই তোমালোকে এখন চাব পৰা এখন ইয়াৰ পৰা মই ভালেখিনি কমেন্ট কৰাৰ সম্ভাৱনা আছে সাবজেক্ট হৈছে আসামিজ এমআইএল ক্লাস 9 ৰ সময় থাকে 2 ঘণ্টা আৰু ফুল মাৰ্কস থাকে 50 ছাত্ৰছাত্ৰীসকল প্ৰথম প্ৰশ্নটো আছে অতি সময় উত্তৰ দিয়া এটাৰ 1 নম্বৰকে 10টা প্ৰশ্ন আছে 10 নম্বৰ প্ৰথম কৈছে মথনি শব্দ অৰ্থ কি তাৰ কথা তোমালোক অৱগত কৰাব বিচাৰো ছাত্ৰছাত্ৰীসকল আমাৰ এটা অনলাইন টিউশন হৈ আছে যদি কোনো ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা আমাৰ অনলাইন টিউশনৰ মাসুল হয় 999 টকা এতিয়া কমাই দিয়া গৈছে জাস্ট তোমালোকে 299 টকা পেমেন্ট কৰিলে হ'ল 299 টকা তোমালোকে আটাইখিনি পাবা বছৰিকা পৰীক্ষালৈকে মাৰ্চৰ লাষ্টলৈকে পঢ়িব পাৰিবা যদি ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ পঢ়াম আৰু তোমালোকে এই নম্বৰটো 9394628219 এই নম্বৰটো এসএমএস কৰি তোমালোকে জয়েন হ'ব পাৰিবা আকৌ মই কৈছো নম্বৰটো 9394628219 এই নম্বৰটো হোৱাটছএপত এসএমএস কৰিবা তোমাৰ নাম ক্লাস আৰু ডিস্ট্ৰিক্টখনৰ নাম এতিয়া যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে হোৱাটছএপত এসএমএস কৰিবা আৰু তোমালোকে লোৱাটো ভাল কিয়নো মাত্ৰ 299 লাইভ ক্লাস হ'ব নোৱাৰবিলাক ফুৰিব পাৰিবা আৰু জয়েন এতিয়াই হৈ লোৱা কাৰণ অফাৰ বেছি দিন নাই গতে পৰীক্ষাৰ মাজতে তোমালোকে জয়েন হৈ লোৱা কিয়নো জয়েন হোৱাৰ পিছত তোমালোকে পৰীক্ষাৰ পিছতো ক্লাস কৰিব পাৰিবা যদি তোমালোকে এতিয়া জয়েন নহয় তেতিয়াহলে আকৌ ভৰিব লাগিব 999 টকা যত আমি 299 টকাতে আমি সকলোখিনি কোৰ্স পঢ়াই দিম ঠিক আছে তোমালোকে চাবা আৰু ইতিমধ্যে বহুত ছাত্ৰছাত্ৰী আমাৰ তাত জয়েন হৈছে আৰু যিসকলে হোৱা নাই তোমালোকে সোনকালে হৈ ল'বা ঠিক আছে সময় কিহৰ লগত তুলনা কৰিব পাৰি কত অন্ধবিশ্বাস আৰু কুসংস্কাৰ পিঠি আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল অথচ কোনটো শ্ৰেণীৰ মানুহ হতু সৰহ সাৰথি পুথিখন কাৰ ৰচনা শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাটকখনৰ নাম কি সময় কি গতিত ঘূৰে কোনখন উপন্যাসৰ বাবে ঔপন্যাসিক জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল হনুমন্ত লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে মাধৱ কন্দলী কোন আছিল উত্তৰ লিখা যত 2 পূৰণ 5 তাত 2 নম্বৰ কা 5 তাত 10 নম্বৰ কৰ্ণত কুণ্ডল দুলে আতি কুণ্ডল শব্দ অৰ্থ কি ইয়াত কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে সময়ৰ ডাঙৰ ভাগবোৰ কি কি কোনখন সন্ধিৰ পাছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায় ফাৰ্ষ্ট পেপাৰ অনুপান কি কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হ'ব হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল তেওঁ সেই ৰূপ ধাৰাৰ কাৰণ কি আছিল অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱা তিনিটা কাৰণ লিখা 3 নম্বৰ আছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমু টোকা লিখা হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটা বৰ্ণনা দিয়া তাৎপৰ্য ব্যাখ্যা কৰা যিকোনো এটা নম্ৰতা সৎ ব্যৱহাৰ অনুপান কৰ্মৰ যোগেদি সময়ৰ গতি ধৰিব পাৰি 7 নম্বৰ আছে তলৰ শব্দকেইটা কি কাৰণত মূৰ্ধন্য হৈছে লিখা কৰ্ণ অৰুণ সত্যবিধি দুটা নিয়ম লিখা বিপৰীত শব্দ লিখা মুখ ক্ষুদ্ৰ মিঠা লিংগ পৰিৱৰ্তন কৰা বন্দা দেউতা আৰু শিক্ষক বৈচিত্ৰ্যময় অসমৰ পৰা আছিল 11 নম্বৰ প্ৰশ্নটো এটাত 1 নম্বৰ 6 নম্বৰ প্ৰশ্ন 6 নম্বৰ আছিল আহোমসকল আদিতে কোন জাতিৰ লোক আছিল আহোমসকলৰ আদি ভাষা কি আছিল বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে কাৰ্বিসকলৰ অসমৰ কলম্বাছ বুলি কোনে কৈছিল কাৰ্বিসকলৰ অসমৰ কলম্বাছ বুলি কোনে কৈছিল কাৰ্বিসকলৰ মূল সৈত কেইটা ছাত্ৰছাত্ৰীসকল এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা এখন প্ৰশ্ন জাস্ট মই তোমালোকক শ্বেয়াৰ কৰি এনসাৰখিনি চেষ্টা কৰিবা নহলে মই ভিডিও এটা প্ৰস্তুত কৰি এনসাৰখিনি কৰিব চেষ্টা কৰিম ঠিক আছে নেক্সট এটা ভিডিও লগ পাম বাই